নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো কাইন্ডলি ভিডিঅটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আমাৰ এলিমেন্টাৰী সেকশন অৰ্থাৎ ক্লাস 8 লৈকে এই ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম ক্ৰয় কৰাৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিৰ থাকে বিদ্যালয় পৰিচালনা সমিতিক আমি পুঁজি যোগান ধৰো বিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁলোকে বিধি অনুযায়ী ইউনিফৰ্মসমূহ ক্ৰয় কৰিব লাগে কেনেকুৱা মানদণ্ডৰ ইউনিফৰ্ম হ'ব তাৰ স্পেচিফিকেশন সমগ্ৰ শিক্ষাৰ পৰা দিয়া হৈছে এতেকে যোৱা বছৰে বিভিন্ন স্থানৰ পৰা ৰেন্ডম ইউনিফৰ্মৰ স্যাম্পল কালেক্ট কৰি তাৰ ল্যাবৰেটৰী টেষ্ট কৰা হৈছে কিছুমান ল্যাবৰেটৰী টেষ্টত পাছ হৈছে কিছুমান ফেইল হৈছে যিবিলাক ফেইল হৈছে সেইবিলাক ব্ল্যাকলিস্টেড কৰা হৈছে এতিয়া পূৰ্বে কোন ভেন্ডৰে কোন বিদ্যালয়ত ইউনিফৰ্ম সাপ্লাই কৰে তাৰ তথ্য নাছিল এতিয়া আমি পোৰ্টেলত এই তথ্যসমূহ লৈছো যে সকলোৱে ৰেজিষ্টাৰ কৰিব লাগিব যে মই ইউনিফৰ্ম সাপ্লাই কৰিছো বা অমুকত ইউনিফৰ্ম সাপ্লাই কৰিম গতিকে ভেন্ডৰৰ এটা পোৰ্টেল ভেন্ডৰে পোৰ্টেল তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰি লৈছে এতিয়া কোনোবা এজন ব্যক্তি তেওঁৰ ইউনিফৰ্মৰ কোৱালিটি তেওঁলোকে ফেইল কৰিছিল সেইজন ব্যক্তিক প্ৰতিৰোধ কৰা হৈছে তেওঁ আৰু দ্বিতীয়বাৰ ভেন্ডৰ হ'ব নোৱাৰে কিন্তু তেওঁৰ একেটা নাম ব্যৱহাৰ কৰি তেওঁ যদি ভাইকৰ নামত কৰিছে হেৰিত কৰিছে তেতিয়া হলে হেতুত আমি কি কৰিম এতিয়াৰ পৰা যিসকলে তেওঁলোকৰ নাম দিছে লগত তেওঁলোকৰ পেন কাৰ্ড নম্বৰ দিছে অহাবাৰত পৰৱৰ্তী পৰ্যায়ত যদি আমি তেওঁৰ স্যাম্পল পৰীক্ষা কৰি স্যাম্পলটো নিম্ন মানদণ্ডৰ পাও তেতিয়া হলে সেই নামটো ব্লক কৰা হ'ব সেই পেন কাৰ্ড নম্বৰটো ব্লক কৰা হ'ব